নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 23 তাৰিখ। আজি বুধবাৰ, কৃষ্ণপক্ষ, দ্বাদশী তিথি আৰু মূলা নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি পুৰৈ শাক আৰু ৰাতিলৈ বেঙেনা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মক্ষেত্ৰত পোৱা কোনো শুভ সংবাদে আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব। আপোনাৰ কঠিন পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। আৰ্থিক উন্নতিটো আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত উচ্চ স্থান লাভ কৰি আনন্দিত হ'ব পাৰিব। প্ৰয়োজনীয় সময়ত বন্ধুৰ সহযোগিতায়ো আজি আপোনাক উপকৃত কৰিব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ উল্লেখযোগ্য আৰু আনন্দৰ কৰি গঢ় দিবলৈ বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকক, যদিও দিনটো আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। গৃহ পৰিৱেশত কিছু সৰু সৰু সমস্যাই আপোনাক চিন্তাত ৰাখিলেও পাৰিবাৰিক সহযোগিতাত সুখো থাকিব। আজি ভোগবিলাসতো আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে বিভিন্ন জনৰ পৰা আপুনি সন্মানিত হ'ব। আজি বৰিষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপন কৰিও আপুনি বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে কৃষ্টি সংস্কৃতি আদিত সুনাম বৃদ্ধিৰ সুযোগ লাভ কৰিব আৰু নিবনুৱাই শাৰীৰিক দুৰ্বলতাৰ ফলত গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল নহ'বলৈ যত্ন লওক। প্ৰেমৰ দিশত আজি হতাশা হাতত লাগিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। সংযোগত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। গৃহ পৰিৱেশত কোনো অবাঞ্ছিত ব্যক্তিৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। আনহাতে অৰ্থ প্ৰবাহত সন্তুষ্টি থাকিব আৰু পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ বঢ়াব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। অধিক শাৰীৰিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লগা হ'লেও সফলতা আৰু আৰ্থিক উন্নতিত সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি বহুদিনীয়া প্ৰচেষ্টাৰ সফলতাত আপুনি আনন্দিত হ'ব। সৎ বন্ধুৰ সংগত আপোনাৰ অধিক মূল্যৱান সময় নষ্ট হ'লেও সুখো থাকিব। প্ৰেমৰ সম্পৰ্কক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত আশা কৰা মতে আজি অগ্ৰগতি দিব পাৰিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আজি আপোনাৰ উপলব্ধি হ'ব, য'ত আত্মীয়ৰ সমৰ্থনেও আপোনাক উৎসাহ যোগাব। গৃহত পুত্ৰ-কন্যাৰ বাবে ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। অৰ্থ সমস্যা অনুভৱ নহয়। আপোন ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আপোনাকো আনন্দত ৰাখিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। অকস্মাত ল'ব লগা ভ্ৰমণৰ নিৰ্ণয়ৰ বাবে আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'লেও সফলতাত সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো সামাজিক ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। এনে ব্যক্তিৰ পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো বিশেষ সহায়ক হিচাপে পৰিগণিত হ'ব। প্ৰেমৰ দিশত অনাকাংক্ষিতভাৱে হোৱা নতুন সাক্ষাৎকাৰে আপোনাক দুদুল্যমান অৱস্থাত পেলাব পাৰে, যদিও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। গৃহত অকস্মাত আপোনজনৰ শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি আপুনি আনন্দিত হ'ব। নতুন আৰ্থিক আঁচনিৰ সংযোগত আপোনাৰ আশা বাঢ়িলেও ইয়াত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব।
আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত বৰিষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। এনে ব্যক্তিৰ পৰামৰ্শ আৰু সহযোগিতাত কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা লাভ কৰিও আপুনি আনন্দিত হ'ব। কোনো বিশেষ দিশত বাঞ্ছিত সফলতা অব্যাহত ৰাখিবলৈ শিক্ষাৰ্থীয়ে প্ৰচেষ্টা বঢ়াব লাগিব। কোনোবাই শিল্প সাহিত্য আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুনাম অৰ্জনৰ সুযোগ পাব। প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। ব্যক্তিগত সমস্যাসমূহ ইয়াৰ প্ৰধান কাৰণ। আপোনাক কিছু অপেক্ষাৰো প্ৰয়োজন। গৃহত মতৰ পাৰ্থক্যৰ ফলত পাৰিবাৰিক আনন্দ নকমিবলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। পুত্ৰ কন্যাৰ উন্নতিত সন্তুষ্টি থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। স্বাস্থ্যজনিত সমস্যাই যাতে কৰ্ম পৰিৱৰ্তন নকৰায় তাৰ প্ৰতি যত্ন লওক। আনহাতে অপ্ৰত্যাশিতভাৱে পোৱা শুভ সংবাদে আপোনাৰ বহুদিনীয়া আকাংক্ষা পূৰণ কৰিব। শিক্ষাৰ্থীয়ে আজি গ্ৰহণ কৰা যিকোনো সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিব পাৰিব, য'ত আপোনাৰ আত্মীয় আৰু জ্যেষ্ঠজনৰো সমৰ্থন থাকিব। এনে সিদ্ধান্তই আপোনাৰ উচ্চ আকাংক্ষা সম্পূৰ্ণ কৰিব। আপোনাৰ মতত প্ৰিয়জনৰ সমৰ্থনে এটা শ্ৰেষ্ঠতম দিন আজি আপোনাক উপলব্ধি কৰাব। প্ৰিয় ব্যক্তিৰ সংগত দিনটো উল্লেখযোগ্য কৰি গঢ় দিব পাৰিব। গৃহত বিভিন্ন সমস্যা সমাধানত হোৱা খৰচসমূহে আপোনাৰ অৰ্থচিন্তা বঢ়াব। কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক আলোচনাৰে আগবাঢ়িলে সহজতে সফলতা পাব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো বিশিষ্ট ব্যক্তিৰ লগত আপুনি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। আনহাতে অহেতুক মানসিক অৱসাদৰ ফলত যাতে কৰ্ম আধৰুৱা হৈ নৰয় তাৰ বাবে মনোবল বঢ়াওক। শিক্ষাৰ্থীয়ে কোনো কঠিন কৰ্ম সম্পাদনত জ্যেষ্ঠজনৰ সহযোগিতা আৰু পৰামৰ্শত সফলতা পাব। প্ৰতিযোগিতা আদিত উচ্চ স্থান লাভ কৰি আপুনি সুনাম বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত সুখী হোৱাৰ লগতে আজি সম্পৰ্কক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰতো আপুনি অগ্ৰগতি দিব পাৰিব। আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। গৃহত আপোনাৰ কোনো সিদ্ধান্তত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহ'বলৈ সাৱধানতা লওক। ভূমি বাহন আদি সমস্যা সমাধানত আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ ক্ষেত্ৰত অধিক সময় খৰচ কৰিব লগা হ'লেও সন্তুষ্টিও থাকিব। এনে কৰ্মৰ বাবে আপুনি বৰিষ্ঠজনৰ প্ৰশংসা পোৱাৰ লগতে আৰ্থিকভাৱেও লাভৱান হ'ব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। শাৰীৰিক দুৰ্বলতাই শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰিবলৈ নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰক। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও শেষলৈ প্ৰিয়জনৰ সংগত কিছু উন্নত সময় আপোনাৰ অতিবাহিত হ'ব, য'ত আত্মীয়ৰ সহযোগেও আপোনাক উৎসাহিত কৰিব। গৃহত কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা হ'ব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদেও গৃহসুখ বঢ়াব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। ন্যায্যপ্ৰাপ্তিৰ শুভ সংবাদে আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব। আপোনাৰ ক্ষমতা বাঢ়িব আৰু উচ্চ স্থান লাভত সন্তুষ্টি বাঢ়িব। শিক্ষা আৰু সাহিত্য আদিত শিক্ষাৰ্থীৰ প্ৰতিভা আৰু দক্ষতাৰ বাবে পৰিৱেশত সুনাম বাঢ়িব। সৎবন্ধুৰ সংগত অধিক মূল্যৱান সময় নষ্ট কৰিও আপুনি সুখী হ'ব পাৰিব। প্ৰিয়জনৰ মত আৰু সিদ্ধান্তসমূহত সমৰ্থন আগবঢ়াই আজিৰ দিনটো বিশেষ দিন কৰি আপুনি গঢ় দিব পাৰিব। পুৰণা অৱহেলিত সমস্যা সমাধানত আপোনাৰ প্ৰচেষ্টাৰ সফলতা থাকিব।
গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। সকলো দিশতে সহকৰ্মী বন্ধুৰ সহযোগ আপোনাৰ লগত থাকিব। সফলতা আৰু অগ্ৰগতিয়ে আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বঢ়াব। শিক্ষাৰ্থীয়ে এফালে প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুখ্যাতি অৰ্জন কৰি আনন্দিত হ'ব, আনফালে মতৰ পাৰ্থক্যত ঘনিষ্ঠ বন্ধুৰ লগত তৰ্ক বিতৰ্ক আদি নহ'বলৈ সাৱধানতাও ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও সাৱধানতা লওক। গৃহত পুৰণা বিনিয়োগৰ সফলতাই আপোনাৰ অৰ্থচিন্তা আঁতৰাব। আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শই আজি আপোনাৰ সংযম বঢ়াবলৈ পৰিচিত কৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মী বন্ধুক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব, বন্ধুত্বত আপুনি উচ্চতা বঢ়াব পাৰিব। কিন্তু আপোনাৰ সহানুভূতি আৰু কৰ্মদক্ষতাক কোনো ব্যক্তিয়ে অসৎ প্ৰয়োগ কৰি যাতে আপোনাৰ সুনামত আঘাত নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে কঠিন পৰিৱেশৰ মুখামুখি হৈ যাতে আত্মবিশ্বাস নকমায় তাৰ বাবে মনোবল বঢ়োৱা আৱশ্যক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ প্ৰয়োজন। আপোনাৰ আচৰণ আৰু বাক্য বিনিময়ত আপোনাৰ প্ৰিয়জন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। ইয়াৰ ফলত সকলো ঠিকে থকাৰ পাছতো অহেতুক আপুনি মানসিক কষ্ট ভোগ কৰিব লগা হ'ব পাৰে। গৃহত কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব। আজি আধ্যাত্মিক চিন্তাই আপোনাৰ সৰহখিনি সময় দখল কৰি ৰাখিব। আৰ্থিক ক্ষেত্ৰত আজি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিব লগা হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। ন্যায্য প্ৰাপ্তিৰ শুভ সংবাদ লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। আপোনাৰ বহুদিনীয়া পৰিশ্ৰম আৰু কৰ্মদক্ষতাৰ প্ৰকৃত মৰ্যাদা আজি লাভ হ'ব। শিক্ষাৰ্থীয়ে অপ্ৰত্যাশিতভাৱে প্ৰতিভা বিকাশৰ সৌভাগ্য লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ সুখ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব। আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বাঢ়িব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও শেষলৈ প্ৰিয় ব্যক্তিৰ সংগত সময়খিনি আপুনি উল্লেখযোগ্য কৰি গঢ় দিব পাৰিব। প্ৰিয়জনক আগতে দিয়া কোনো প্ৰতিশ্ৰুতি ৰক্ষা কৰিও সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে আৰ্থিকভাৱেও আপুনি লাভৱান হ'ব। কিন্তু মতৰ অমিলৰ ফলত পাৰিবাৰিক আনন্দ নকমিবলৈও লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।